হয়, মই বৰ্তমান উপস্থিত আছো উত্তৰ অসমৰ অন্যতম শক্তিপীঠ মা কল্যাণী দেৱালয়। মা কল্যাণী দেৱালয় অৱস্থিত গহপুৰ মহকুমাৰ বৰঙাবাৰী ত্ৰিপুৰাত। আগৰ দৰে দেৱী দুৰ্গা মন্দিৰসমূহত যি উখল মাখল পৰিৱেশ, সেই পৰিৱেশ বৰ্তমান দেখা পোৱা নাই যদিও কিছু মাংগলিক নীতি নিয়ম ইয়াতে পালন কৰা দেখা পোৱা গৈছে। হ'বই লাগিব, আমি উত্তৰ অসমৰ অন্যতম শক্তিপীঠ মা কল্যাণী দেৱালয়ত কিন্তু বৰ্তমানো যথেষ্ট ভক্তৰ সমাগম হোৱা দেখা পোৱা গৈছে। আপোনালোকক আমি সমগ্ৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। বহুসকল ভক্তই ইয়াত ৰাতিপুৱাৰ পৰা আহি লানি পাতি থকা দেখা পোৱা গৈছে। মই কেমেৰা সহযোগীক গোটেই পৰিৱেশটো দেখুৱাবৰ কাৰণে অনুৰোধ জনাম। ইয়াতে দেখা পোৱা গৈছে অগণন ভক্তই আহি ভিৰ কৰা দেখা পোৱা গৈছে। আমাৰ মাজত কিছু ভক্ত আছে, কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰিম। আপুনি কওকচোন, আজি যিহেতু পূজা, আপুনি কি ইচ্ছা কৰি আহিলে? আজি প্ৰথম পূজা বুলি ক'লে আজি প্ৰথম পূজা আৰম্ভণি। আজি আমাৰ দেৱী প্ৰতিষ্ঠা কৰা হয় আজিৰ দিনটোত, আৰু প্ৰথম পূজাৰ দিনা আহি পেলাই আইক দৰ্শন কৰি যিখিনি মানে ভাল লাগিছে, আৰু ভাবিছোঁ ভক্তগণ কাইলৈ পৰহিলেও এনেকৈ যাতে আমাৰ এই পূজা ভাগত আহি উপস্থিত হওক। আমাৰ লগত আছে মা কল্যাণী দেৱালয়ৰ দুৰ্গা মাৰ বিচিত্ৰ পাঠক, তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। ইয়া দেৱী সৰ্বভূতেষু শক্তি ৰূপেণ সংস্থিতা নমস্তস্যৈ 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 নমো নমঃ। সৰ্বমংগলা মংগল্যে শিৱে সৰ্বাৰ্থ সাধিকে শৰণে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতে। আজি শাৰদীয় দুৰ্গোৎসৱ, আমি দেৱী দুৰ্গাক বিশ্ব শান্তিৰ বাবে পূজা অৰ্চনা কৰোঁ। আজি আমি সেই উদ্দেশ্য লৈ মহামায়া দেৱীক এই আমাৰ শ্ৰী শ্ৰী কল্যাণী মা দেৱালয়ত নৱপত্ৰিকা ৰূপত পূজা কৰা হৈছে, সকলো জীৱ কুলৰ শান্তিৰ বাবে। আৰু আমাৰ কল্যাণী দেৱালয়ত যথেষ্ট ভক্তৰ ভিৰ হয়। সকলো ভক্তই মাৰ আশীষ নিৰ্মালি গ্ৰহণ কৰিবলৈ ইয়ালৈ আহে, আৰু আমি যৎপৰোনাস্তি চেষ্টা কৰোঁ ভক্তসকলক সন্তুষ্ট কৰিবৰ বাবে। গতিকে সকলোৰে মংগল হওক, সকলোৰে কুশল হওক। এই দুৰ্গোৎসৱত আমি সকলোলৈকে এই আশীষ প্ৰদান কৰিছোঁ। ধন্যবাদ। ত্ৰিনাট্য পৰিত্ৰাণ পৰায়ণ হৰং দেৱী দুৰ্গা দেৱী নমস্তুতে। জয়ন্তী মংগলকাৰী ভদ্ৰকালী কপালিনী দুৰ্গা শিৱা ক্ষমা ধাত্ৰী শ্ৰদ্ধা নমস্তুতে মা। আজি নৱপত্ৰিকা পৰিধান কৰি আজি প্ৰথম পূজা। আজি আমি ভক্তপ্ৰাণ দায়িত্বৰ কাৰণে, আমি অসমবাসীৰ কাৰণে আমি যি ভাগ পূজা অনুষ্ঠিত কৰিছোঁ, সকলোৱে যাতে মংগল কামনা কৰি বিপদ বিঘিনি অপায় মংগল দুখ দুৰ্গতিৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্য লৈ পেলাই আমি আজি নৱপত্ৰিকা প্ৰতিষ্ঠা কৰিছোঁ। আৰু দেৱীক কৈলাশৰ পৰা আজি আমি মৰ্তলৈ মাতি আনি মাৰ স্থানত আমি প্ৰতিষ্ঠা কৰি এই পূজা পাঠ আৰম্ভ কৰিছোঁ। হয়, ক'বই লাগিব সমগ্ৰ অসম বৰ্তমান নিয়মান অৱস্থাত আছে। আৰু মা কল্যাণী দেৱালয়টো মই আগতেও কৈছোঁ, মা কল্যাণী দেৱালয়ৰ ইয়াত মাংগলিক নিয়ম কিছুৱে পালন কৰা হৈছে। মই ইয়াৰে সাধাৰণ সম্পাদক আছে, মই তেখেতৰ মনৰ কিছু ভাৱ জানিবলৈ চেষ্টা কৰিম। কাৰণ সমগ্ৰ অসম জুৰি যিহেতু জুবিনদাৰ মৃত্যুত শোকাকুল হৈ আছে, ইয়াতে কিছু মাংগলিক নীতি নিয়মহে পালন কৰা হৈছে। মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কওকচোন, আগৰ দৰে এইবাৰ পূজাত তেনেদৰে প্ৰিপেৰেশ্যন কৰা হৈছেনে? নমস্কাৰ। আপোনালোকৰ জৰিয়তে প্ৰথমে আমি অসমবাসী, ভাৰতবাসী ৰাইজলৈ, সমূহ ধৰ্মপ্ৰাণ শাক্তধৰ্মী ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ প্ৰতি শুভেচ্ছা এই পবিত্ৰ ধামৰ পৰা আগবঢ়াইছোঁ। আমি আপোনালোকে কোৱাৰ দৰেই উলহ মালহেৰে শব্দটো আমি ব্যৱহাৰ নকৰোঁ, যিহেতু আমাৰ এক জাতীয় সম্পদ হাৰ্থৱ জুবিন গাৰ্গদেৱৰ অকাল বিয়োগ ঘটিছে, মহাপ্ৰয়াণ হৈছে। গতিকে তেওঁৰ মৃত্যুত শোকত স্তব্ধ হৈছে সমগ্ৰ বিশ্ব। এই বিশ্ববন্দিত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি আমি এই বৰ্ষৰ শাৰদীয় দুৰ্গা পূজা ভাগ কেৱল মাত্ৰ পৰম্পৰাগতভাৱে উদযাপন হৈ অহাৰ বাবে আনুষ্ঠানিকতা ৰক্ষা কৰি বৈদিক পৰম্পৰাৰে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আজি মহাসপ্তমী পূজা, 12শ শতিকাৰ গৌৰৱোজ্জ্বল ইতিহাসেৰে সমৃদ্ধ এয়া উত্তৰ অসমৰ জাগ্ৰত শক্তিপীঠ। আমি ৰাইজৰ শান্তিৰ বাবে, দেশৰ শান্তিৰ বাবে এই মহাপূজা অনুষ্ঠিত কৰি আহিছোঁ। আৰু অহাকালিলৈ মহা অষ্টমী পূজা হ'ব, নৱমী পূজা হ'ব, আৰু দশমী পূজাৰ দিনা দেৱীৰ বিসৰ্জন হ'ব। আমি এই মহাপূজালৈ আপোনালোকৰ জৰিয়তে সমূহ ধৰ্মপ্ৰাণ ৰাইজক আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।